4 তাৰিখ 9টা বজাত সাংগামাৰী বেংকত গৈছে টাকা উঠাবৰ কাৰণে। তাৰপিছত মই 11:40-ত ফোন কৰিছোঁ, মোৰ লগত কথা হৈছে যে টকা উঠানো হৈছে, মই ঘৰত যাই আছোঁ। তাৰপিছত মই আগি গৈছোঁ আৰু দিনটা ফোন মাৰিছোঁ আৰু ফোন ৰিচিভ কৰা নাই। ৰাতি 7টা বজাত মোবাইলটো চুইচ অফ হৈছে। আমি যিমান আত্মীয় স্বজন আছে সবৰ ঘৰতো গৈছোঁ, খবৰ লৈছোঁ, শ্বশুৰৰ ঘৰত গৈছোঁ, খবৰ লৈছোঁ, কোনো জাগাত নাই। আমার কোনো সন্দেহ নাই। এতিয়া মই জনাও যে আমার স্ত্রীটো ফটো দেখে যাতে মানিকপুর থানাত জনায় বা তলত নাম্বার দেওয়া আছে, নাম্বাৰত কল করে। হয়, যোৱা 4 তাৰিখ মঙ্গলবাৰ 9টা বজাত ঘৰৰ পৰা মাইকীজনী ওলাই গৈছে। বেংকৰ কথা কৈ টকা উঠাব বুলি কৈ ওলাই গৈছে। গোটেই দিনটো বাট চাইছে, পোৱা নাই। নপাই নেক্সট দিনা চালাবিলা আৰক্ষী চকীত এজাহাৰো দাখিল কৰিছে। এতিয়ালৈকেতো কোনো সন্ধান আমি পোৱা নাই। সকলোকে বিনম্ৰ অনুৰোধ জনাও যাতে স্ক্ৰীনত দিয়া ফটো থাকিব, এই ফটোটো চাই যদি চিনি পায়, কোনো সদাশয় ব্যক্তিয়ে যদি চিনি পায় আমাক ফোন নম্বৰত যোগাযোগ কৰিব। আৰু যদি চিনি নাপায় সকলোৱে ভিডিঅ'টো মানে শ্বেয়াৰ আৰু লাইক কৰিব, যাতে আমি শ্বেয়াৰ আৰু লাইকৰ যোগেদি ফেচবুকৰ পৰা আমি সন্ধান পাওঁ। হয়, মানুহজনীয়ে ঘৰত যিমান নথি পত্ৰ আছিল, তাইৰ আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ আইডি আৰু পাছবুক সকলো নথি পত্ৰ লৈ গৈছে, লগতে পইচাও খানিক লৈ গৈছে। এতিয়া আমি আপোনালোকক নিউজত মানে কৈ আছোঁ যাতে ক'ত বাহিৰত ক'ত গৈছে আপোনালোকৰ নিউজৰ যোগেদি যদি কোনো সদায় ব্যক্তিয়ে ইয়াৰ খবৰ পায় আমাক জনাই দিলে হ'ল। এইবিলাক কোনো সন্দেহ নহয়। প্ৰশাসনক আমি এইটো জনাওঁ যাতে ব্যক্তিজনক আমাক মানে ক'ৰবাত আছে যদি আমাক জনাই দিয়ে, যাতে প্ৰশাসনৰ জৰিয়তে আমি বিচাৰিছোঁ। ঘটনা হৈছে যোৱা 4 তাৰিখত 4 নৱেম্বৰ 9টামান বজাত এইখন 1 নং বাৰবেৰী গাঁৱৰ আনোৱাৰ হুছেইনৰ স্ত্ৰী মিছ চাহেৰা খাতুন ঘৰৰ পৰা 9:15 বজাত শামুকামাৰী দক্ষিণ গণগিৰি SBI ব্ৰাঞ্চৰ CSP তাক টকা উঠাব বুলি ঘৰৰ পৰা ওলাই গৈছে। তাৰ পিছৰ পৰা মহিলাজনী আজিলৈকে নিৰুদ্দেশ হৈ আছে। অৱশেষত যোৱাকালি চালাবিলা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰা হৈছে নিৰুদ্দেশ সম্পৰ্কে। আৰু এতিয়ালৈকে আত্মীয় স্বজন যিমান আছে চাৰিওফালে ফনাফনি কৰি থকা হৈছে। শ্বশুৰৰ ঘৰত আনোৱাৰ হুছেইনে গৈছে, তেওঁলোকৰ বৰগিৰি ঘৰতো গৈছে, ক'তো বিচাৰি পোৱা নাই। অৱশেষত আমি টেলিকাষ্ট কৰাৰ কাৰণে আপোনালোকক মাতিছোঁ। সন্দেহ গাৰ্জেনৰ নহয় বুলি মোক জনাইছে। মই পৰিয়ালৰ মানুহ যদিও নহয়, এই ঘৰৰ ওচৰতে মোৰ মানুহ, মোৰো সন্দেহ নাই। মানে ছোৱালীজনী এনে দেখা শুনাতো চাল চলনত বহুত ভাল আছিল, হাইকাজিয়া মানুহৰ লগত স্বভাৱ চৰিত্ৰ ভাল আছিল। মোৰ মতে কোনো সন্দেহ নহয়, মই জনা মতে হোৱা নাই। প্ৰশাসনক আহ্বান জনাম, আমি যেহেতু এজাহাৰ এখন দাখিল কৰিছোঁ, তেখেতসকলে নিশ্চয় তদন্ত মৰ্মে মহিলাজনীক উদ্ধাৰ কৰিব। কাৰণ এটা বাচ্চা আছে, 7 বছৰীয়া এটা বাচ্চাও আছে ঘৰত, কৰিলে বাচ্চাটোৰ কাৰণে ভৱিষ্যত ভাল হ'ব।